মই এতিয়া আহিছোঁ এই পথাইজান কাৰ্বি গাঁও পথাইজানৰ ওচৰৰ পথাইজান নদী আমাৰ সকলোৱে জানে যে পথাইজান বুলি এখন গাঁও আছে আৰু ইয়াত এখন কাৰ্বি এখন গাঁও আছে আৰু এই কাৰ্বি গাঁৱৰ এই এখেত ইয়াৰ মই লগ পাইছোঁ এতিয়া তাকে কি নাম আপোনাৰ মোৰ নাম শ্ৰী মাইৰাম টকবি মাইৰাম টকবি আচ্ছা আপুনি কওকচোন এতিয়া আজি আপোনালোকৰ কি ইয়াত কেনেকুৱা ধৰণৰ কাৰ্যসূচী চলি আছে আৰু কি ধৰণৰ হৈছে আৰু আজি আমাৰ ৰংকেৰ উৎসৱ ৰংকেৰ উৎসৱ আমাৰ পৰম্পৰা যিটো হেৰিৰ পৰা এতিয়া আমি ইয়াত পূজা কৰোঁ পূজা চূজা কৰি আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাকত খেল ধেমালি কিবা কিবি আমি দেখুৱাওঁ ৰছী টনা কিবা কিবি খেল ধেমালি কৰোঁ কওকচোন আপোনালোকৰ পূজাটোৰ প্ৰধান বৈশিষ্ট্যটো কওকচোন আপোনালোকৰ ইয়াত যে পূজা হৈ আছে এতিয়া ধৰক এয়া মানুহবিলাক বহি আছে পূজাটোৰ বৈশিষ্ট্যটো কওকচোন আমাৰ মোৰ নাম হ'ল শ্ৰী হৰেণ খা হয় হয় এইটো গাঁৱত এইটো যিটো চুবুৰী হয় হয় হৰেণ খা নামত আছিলে হয় গতিকে এইটো পূজা আজি ভালে ভালে চলি আছিলে তাকে পূজাটোৰ প্ৰধান কিহৰ কাৰণে কৰে এইটো পূজা আমি ৰংকেৰ পূজা লংকেৰ অৰ্থটো কওকচোন লংকেৰ মানে কি তাৰমানে লংকাৰ অৰ্থটো হ'ল আমাৰ ইয়াতে যিটো পৰম্পৰা তাৰমানে আমাৰ হ'ল যে হেৰি জংঘলৰ বাঘ ভালুক যি অন্যান্য মানুহৰ লগত যাতে নেকি আমাৰ তাৰমানে হাই কাজিয়া নহ'বৰ বাবে বা জংঘল জন্তু জনোৱাৰে আমাক যাতে নেকি এটেক নকৰিবৰ কাৰণে আমি এই পূজাবিলাক কৰোঁ বছৰি এই আমাৰ অৰুণাচল সীমান্তৰ পথাইজান গাঁৱৰ কি নামটো আছিলে আপুনি কৈছিলে মায়াৰাম টকবিয়ে আমাৰ এই পূজাটোৰ বিষয়ে একাষাৰ কৈছে আৰু আমি কাৰ্যসূচীবিলাক তেখেতৰ জৰিয়তে চাওঁ বিভিন্ন কাৰ্যসূচীবোৰ কি চলি আছে ইয়াত আমাৰ নাচ গান চলি আছে ল'ৰা ছোৱালীবিলাকৰ বা ল'ৰা ছোৱালীবিলাক খেল ধেমালি কৰি আছে আৰু মূল পূজাটো ক'ত হৈছে মূল পূজাটো এইফালে ন আপোনালোকৰ মূল পূজাটো চাই যাওঁ অকণমান এই আমাৰ মূল পূজা আৰম্ভ হৈছে আৰু চাওঁ মূল পূজাটো অকণ পূজাটো চাওঁ এইটো ন আচ্ছা ইয়াত যে চাকি জ্বলাইছে এই চাকিখিনি বৈশিষ্ট্যটো কওকচোন অকণমান হয় এই চাকি জ্বলাইছে আৰু এয়া পূজা আৰম্ভ হৈছে এয়া পূজা চাৰিওফালে মানুহ বহি আছে ভকতসকল কওকচোন পূজাৰ প্ৰধান বৈশিষ্ট্যটো আমাৰ পূজাটো হ'ল যে আমাৰ এইটো ৰংকেৰ পূজা কাৰণ আমাৰ কাৰ্বিবিলাক এই যে চাকি যে জ্বলাইছে ইয়াত আপোনালোকে এই চুঙাবিলাকত কি দিছে আমাৰ ইয়াতে চুঙাবিলাক আমি তেল দিওঁ খোৱা তেল এয়া ন এয়া কি এইটো আমাৰ বুঢ়া বাবা হয় বুঢ়া বাবা আৰু এইটো আমাৰ যিটো পথাইজানৰ দেৱতা এইটো পথাইজানৰ দেৱতা এইটো পথাইজানৰ দেৱতা আৰু এইটো হ'ল আমাৰ বুঢ়া বাবা তাৰপিছত সেইটো হ'ল আমাৰ 100 দেৱতাৰ তাৰমানে একদম আমাৰ বৰৈ নদীৰ পৰা জীয়া ভৰলীলৈকে আমাৰ সেইখন এলেকা যিটো নৈ নদী পাহাৰ বা যি অন্যান্য গছ গছনি বাঘ ভালুক হেৰি তাৰ দেউতাটোত আমি তাৰমানে মাতি আজি ৰংকেৰ পূজাতে আমি ভোগ দিওঁ এয়া আমাৰ লংকেৰ পূজা ইয়াত ভোগ দিছে আপোনালোকে সকলোকে চাওক এই ভকতসকল বহি আছে ইয়াতে আৰু বাকী খাদ্য তৈয়াৰ কৰিছে তেখেতসকলে এইবিলাক আৰু মই ভালেই লাগিছে যে পথাইজানলৈ আহি আৰু চাৰিওফালে মানুহ ৰং ৰহস্য কৰি আছে ফূৰ্তি কৰি আছে আৰু আপুনি আপোনাৰ নামটো মইতো ব্যস্ত হৈ আছো অকমান বৰ্তমান মই লাগি আছো কামত ঠিক আছে সেইটো কাৰণে ঠিক আছে এই আমাৰ এজন পালো চিনাকি এয়া আমাৰ পথাইজানৰ এজন নাগৰিক পাইছো কোৱাচোন কি আপোনালোকৰ পূজাটো কেনেধৰণে তোমালোকৰ চলিছে ঠিকে চলিছে ৰাতিপুৱাৰ পৰা কি কাৰ্যসূচী চলিছে ৰাতিপুৱাৰ আমাৰ কাৰ্যসূচী হৈছিলে যে আমাৰ প্ৰথমতে এইবিলাক পূজা
পাত্ৰ এইবিলাক কিবা যোগাৰ কৰা তাৰপাছত আমাৰ নিয়মতে হাঁহ কুকুৰা এইবিলাক নিয়মত আমাৰ দান দিব লগা হয় ৰংকেৰ উৎসৱত হয় হয় অঁ আচ্ছা আপোনালোকে ভগৱানক এই পূজাটোৰ জৰিয়তে কি আহ্বান জনাইছে আহ্বান জনাইছে মানে এইবিলাক ইমান মতা নাজানে বেছিকৈ পূজাৰীবিলাকে ক'ব হয় হয় ঠিক আছে ঠিক আছে ইয়াত পূজাৰীৰ নাম কি মূল পূজাৰী ইফালে আছে নহয় জানো হয় ঠিক আছে এইখিনি অকণমান চাওঁ এয়া বিভিন্ন ৰং ধেমালি কৰি আছে আহকচোন অকণমান এয়া খেলা চলি আছে এয়া এয়া লংকে উৎসৱৰ খেল ধেমালি চলি আছে সুধিম এয়া মই এগৰাকী মানুহক সোধো কেনেকুৱা লাগিছে আপোনালোকৰ পূজা কেনেকে ফূৰ্তি কৰিছে আপোনালোক কওকচোন অকণমান চাই পেলাই কওক ফূৰ্তি কেনেকে লাগিছে কওকচোন অকণমান চাই কওক আপুনি এই পূজাটো আপোনালোকে কেনেকে উপভোগ কৰিছে আজি মনটো ভাল লাগিছে আপোনালোকৰ ঠিক আছে আপোনালোকে ভগৱানক প্ৰাৰ্থনা জনাইছে সকলো অপায় অমংগল দূৰ হওক হয় নহয় এয়া তেখেতসকলে ভগৱানক আৰাধনা কৰিছে এয়া সকলো ৰাইজ আপোনালোকে চাওক এয়া চাৰিওফালে বহিছে এয়া গোটেই সোনকে চাৰিওফালে বহিছে সকলো ৰাইজ বহিছে আৰু এয়া মাজত এয়া মানুহবিলাকে কাম কৰিছে আৰু এয়া সকলো ৰাইজ এয়া বহিছে আৰু সকলোৱে ভগৱানক প্ৰাৰ্থনা জনাইছে যে আমাৰ অপায় অমংগল দূৰ হওক সকলোকে দূৰিছে অঁ কওকচোন কোৱাচোন পূজাটো কেনেকুৱা লাগিছে এতিয়া আজি ভগৱানক কি প্ৰাৰ্থনা কৰিছে কি নাম তোমাৰ ভগৱানক কি প্ৰাৰ্থনা কৰিছে আজি কি কৈছে ভগৱানক কি প্ৰাৰ্থনা কৰিছে এই আমি ল'ৰা কেইটামান পাইছো তেখেতক অকণ সোধো অঁ ভগৱানক কি প্ৰাৰ্থনা কৰিছে অপায় অমংগল দূৰ হওক নহয় জানো গাঁৱৰ পৰা সকলো দূৰ হওক এই ল'ৰা কেইটামান পাইছো কোৱাচোন তোমালোকৰ নামটো নাম নাই ঠিক আছে এই পথাইজনৰ ল'ৰা কেইটামান পালো এওঁলোকে কৈছে নাম নাই বুলি তোমালোকৰ ঘৰ ইয়াতে ঠিক আছে এয়া আমাৰ কিছুমান মানুহ পাইছো সুধিম কওকচোন আপোনালোকৰ এই লংকে উৎসৱত কি ভগৱানক প্ৰাৰ্থনা কৰিছে কি পাম বুলি বছৰটোৰ ভাৱে আপোনালোকে প্ৰাৰ্থনা কৰিছে কি কৰিছে ঠিক আছে আপুনি কওকচোন মই এতিয়াই কৈছো আৰু বছৰেকত প্ৰথম হেৰি আমাৰ ৰংকেৰ পূজা উৎসৱ হয় হয় মানে সেইটোৱে আৰু মই প্ৰাৰ্থনা কৰিছো আৰু ভগৱানৰ ওচৰত আপোনাৰ নামটো মোৰ নাম গীতা টেৰনপি কি নাম গীতা টেৰনপি ভাল নাম এই চাৰিওফালে মানুহে বহি আছে আৰু সঁচাকৈ বৰ ভাল লাগিছে আৰু এই উৎসৱটো চাই এয়া আমাৰ মূল উদ্যোক্তা এখেত চাগে এয়া কাৰ্ডম সকলোকে কাৰ্ডম জনাইছো আচ্ছা কাৰ্ডম জনাইছো চবকে সকলোকে আৰু আপোনালোকে পূজাটো সফল হওক মই গোটেইখিনি আপোনালোকক গোটেই মানে বহুত মানুহে চাব পাৰিব আৰু আপুনি ৰাতিপুৱাৰ পৰা কেনেধৰণে কাৰ্যসূচীত ব্যস্ত হৈ আছে কওকচোন একাকাৰ আমি ৰাতিপুৱাৰ পৰা যিটো ৰাইজৰ কামত মানে কি আমি গোটেই কালেকশ্যন কৰোঁ গাঁৱত কালেকশ্যন কৰি আমি যিহেতু আজি ৰংকেৰ পূজা পূজা পাঠ কৰোঁ তাৰপিছত পূজা পাঠ কৰাৰ পিছত এতিয়া আৰু আমি খেল ধেমালি দিছোঁ তাৰপিছত খেল ধেমালি কৰাৰ পৰা এতিয়া প্ৰাইজ বিতৰণ কৰি আছোঁ আৰু লগতে আমি প্ৰাইজ বিতৰণ কৰাৰ পাছত আমি লগে ভাগে এটা ভোজ খাম ইয়াত বহি আমি ইয়াতে চেয়াৰ টেবুল নাই কিন্তু আমি ফিল্ডতে তেনেকা বহি একদম সুন্দৰ ব্যৱস্থা কৰিছে আপোনালোকে আৰু ভগৱানক প্ৰাৰ্থনাজনক যাতে বছৰটো খেতি বাতি সকলো ভালদৰে হওক গতিকে তেখেতে আপোনালোকক সদায় আশীৰ্বাদ দিব গতিকে এই সাফল্য মন্দিৰলৈ আমি
লংকে উৎসৱৰ সকলোবিলাক চাইছোঁ আৰু মোৰ লগত আছে এখেত এয়া মোৰ লগতে আছে আৰু সকলো আমি গোটেইখিনিকে দেখুৱালোঁ এতিয়া আপোনালোকে পঠাইজান য'ত নেকি অৰুণাচল সীমান্তৰ এই পঠাইজানৰ কাৰ্বিসকলে অতি ধুনীয়াকৈ সকলো পৰিৱেশন কৰিছে আৰু ভাল লাগিছে চাই আৰু মোক এখেতে মাতিছিলে মই সেইকাৰণে তেখেতৰ অনুৰোধ ৰক্ষা কৰি আহিলোঁ আৰু সকলো অসমবাসীয়ে হওক বা বিভিন্ন বিশ্ববাসীয়ে হওক এই লংকে উৎসৱটো আপোনালোকে চাই লওক চাই লওক এইটো আমি হেৰি কৰি কয় আনাম ফাৰু বুলি কয় এইটো আনাম ফাৰু পূজা আমি কৰোঁ আৰু এইটো আমি এই হেৰি ডাঙৰীয়া বাবা এইটোত আমি পূজা কৰোঁ আচ্ছা এই যে পাখীবিলাক আছে কিহৰ কাৰণে দিছে এই পাখি আমি তেনেকুৱা আগৰ পৰা পৰম্পৰা হয় আমি পাখি দিয়া হয় তাৰপিছত আমি মগু বুট দিয়া হয় তামোল পাণ দিয়া হয় তেনেকে আৰু চাকিবিলাক আমি তামোল 4টা দিয়ে নহয় জানো পাণ 4খন 5টা পাঁচটা তামোল দিয়ে যে এইটো কাৰ কাৰণে দিয়ে এইটো আমি ধৰক যিটো আমি বিশ্বাসী ভগৱানক আমি যিটো পৰম্পৰা সেইটো কাৰণে আমি দিয়া হয় আগবঢ়োৱা হয় হেৰি 5টা পাণ তামোল 5টা ঠিক আছে তাৰপিছত এইখিনি হ'ল আপোনাৰ আমিতো ধৰক তেনেকৈ চাকি ব্যৱহাৰ নকৰোঁ একচুৱেলি গতিকে চুঙাত কাটি তেনেকৈ চাকি ব্যৱহাৰ মই অথনি সুধিছিলোঁ এইখিনি ক'ব নোৱাৰিলে ঠিকে আছে ভাল লাগিছে এয়া চুঙাত কাটি চাকি জ্বলাইছে অতি প্ৰাকৃতিকভাৱে অতীজৰ পৰা এইবিলাক চলি আছে গতিকে আৰু চলি থাকিব অদূৰ ভৱিষ্যতলৈ সকলোকে মই নমস্কাৰ জনাই কাৰ্ডম জনাই মই আজি এই আমাৰ যি জেএছ এডুকেশ্যন ব্লগছ তৰফৰ পৰা সকলোকে সম্ভাষণ জনাইছোঁ আৰু সকলোকে কাৰ্ডম জনাইছোঁ আৰু অদূৰ ভৱিষ্যত যাতে সকলোৱে সুখে শান্তিৰে জীয়াই থাকক তাৰে আশা কামনা কৰিলোঁ ধন্যবাদ কি নাম আছিলে ভূপেন ঠিক আছে ধন্যবাদ এই মই পঠাইজানৰ এজন বৰ চিনাকি মানুহ লগ পালোঁ আৰু সঁচাকৈ তেখেতে কাৰ্বি ড্ৰেছ পিন্ধি ধুনীয়াকৈ আছে বৰ ভাল লাগিছে তেখেতক চাই পেলাই আৰু এই পঠাইজানৰ মানে তেখেতে আপোনাৰ নামটো কি আছিলে মোৰ নাম চাৰ্চিং টকবি সকলোৱে চিনি পায় চাৰ্চিং টকবিক আৰু এখেতে গাঁওখনৰ মানে যিখিনি উন্নতিৰ ক্ষেত্ৰত যিখিনি অৰিহণা তেখেতে বহুত দিনৰ পৰা চলাই আছে আৰু মই তেখেতক লগ পাই বহুত ভাল পালোঁ আৰু আপোনাক মই কাৰ্ডম জনাইছোঁ ঠিক আছে আৰু এই উৎসৱটোৰ মাজেদি আপোনালোকক লগ পালোঁ আজি সকলোকে অতি ভাল ইয়াত খোৱা বোৱা চলি আছে আৰু সকলোৱে খাই আছে এয়া চাওক এয়া সকলোৱে খাই আছে ধুনীয়াকৈ গতিকে আপোনাৰ আজি মনটো কেনেকুৱা লাগিছে খুব ভাল লাগিছে আৰু এবাৰ প্ৰথম আমি ৰেষ্ট্ৰিক্টেড হলিডে মানে অসম চৰকাৰে আমাৰ কাৰণে এইটো ভালেই হৈছে কিন্তু আজি দেওবাৰ বুলি আৰু গ'ল আৰু তথাপিও চৰকাৰে সেইটো বন্ধ দিছে আৰু প্ৰতি বছৰে আমি বন্ধটো পাম ভাল লাগিছে ঠিক আছে